মোৰ বিয়াৰ 9 বছৰ হ'ল। মোৰ 6 বছৰীয়া ছোৱালী এজনী আছে। মোৰ স্বামী ৰাজ এটা ফেক্টৰীত কাম কৰে। এদিন বজাৰৰ পৰা ঘৰৰ সা-সামগ্ৰী কেইটামান ক্ৰয় কৰি অ'টত বহি ঘৰলৈ আহি আছিলোঁ। অ'টোখন এঠাইত ৰৈ গ'ল। এজন যাত্ৰী আহি আগৰ ছিটত বহিল। সেই যাত্ৰীজনক দেখাৰ লগে লগে মই সম্পূৰ্ণ থতমত খালোঁ আৰু মোৰ হৃদয়স্পন্দন বেছিকৈ হ'বলৈ ধৰিলে। মই একো কোৱাৰ আগতেই সন্মুখত বহি থকা অভি নামৰ মানুহজনে মোৰ ফালে চাই ক'লে, "হেই সুমি, তুমি?" "হয়, মই।" বৰ অনিচ্ছা সত্ত্বেও উত্তৰ দিলোঁ। "আপোনাৰ কেনে? আজি আমি বহু দিনৰ মূৰত লগ হৈছোঁ।" অভিৰ মুখত সুখ ভাহি আছিল। "মই ঠিকেই আছোঁ। মই গম পালোঁ যে তোমাৰ ইয়াত এই চহৰতে বিয়া হৈছিল। পৰিয়ালত কোন কোন আছে?" "মোৰ স্বামী আৰু এজনী ছোৱালী।" মই ক'লোঁ। "আপোনাৰ স্বামীয়ে কি কৰে?" "কোম্পানী এটাত কাম কৰে।" "নাম কি?" "ৰাজ।" "মই মোৰ কোম্পানী কামৰ বাবে ইয়ালৈ আহিছিলোঁ। এতিয়া কাম শেষ হ'ল। মই নৈশ ট্ৰেইনেৰে উভতি যাম।" অভিয়ে মোৰ ফালে চাই ক'লে, "তোমাৰ ঘৰৰ ঠিকনা মোক নক'বানে?" "গম পাই কি কৰিবা?" মই কিবা এটা চিন্তা কৰিয়েই ক'লোঁ। "কেতিয়াবা লগ কৰিবলৈ আহিম নেকি?" "আহি কি কৰিবা?" "চোৱা অভি, এতিয়া মোৰ বিয়া হৈছে আৰু আশা কৰোঁ তুমিও বিয়া পাতিছা। ঘৰত পত্নী আৰু সন্তানো থাকিব।" "হয়, মোৰ এগৰাকী পত্নী, এজন ল'ৰা আৰু এগৰাকী কন্যা আছে।" "ঠিকনাটো তুমি কোৱা। যদিও মোৰ তোমাৰ ঘৰলৈ অহাৰ কোনো অধিকাৰ নাই। কিন্তু কোনোবা দিনা মই পুৰণি প্ৰেমিক নহয়, বন্ধু হৈ আহিম।" মই তাক মোৰ ঠিকনাটো ক'লোঁ। কিছু সময়ৰ পাছত অ'টো বন্ধ হৈ গ'ল। মই অ'টোৰ পৰা নামিবলৈ ধৰিলোঁ। "সুমি, মই ৰাতি উভতি যাম। আকৌ কোনোবা দিনা আহিম।" মই কোনো উত্তৰ নিদিলোঁ। ঘৰ পোৱাৰ পিছত দেখিলোঁ মোৰ ছোৱালীজনীয়ে স্কুলৰ কাম কৰি কোঠাটোত বহি আছে। তাইক খুৱাই দিলোঁ আৰু তাৰ পিছত কোঠাটোত সোমাই শুই পৰিলোঁ। প্ৰায় 8 বছৰ আগৰ কথাবোৰ মনত পেলাবলৈ আৰম্ভ কৰিছিলোঁ। কলেজত পঢ়ি থাকোঁতে। কলেজৰ পৰা ছুটী পাওঁতে মোৰ বাবে অপেক্ষা কৰি থকা এজন যুৱক পাইছিলোঁ। সেয়া আছিল অভি। আমাৰ প্ৰেম বাঢ়িবলৈ ধৰিলে। মই গম পালোঁ যে অভি ব্যক্তিগত কোম্পানীত কাম কৰি আছে। দেউতাৰ নিজা ব্যৱসায় আছিল। আমি দুয়োৰে বিয়া হ'ব খুজিছিলোঁ। কিন্তু দেউতাই এই সম্পৰ্কটো একেবাৰে অনুমোদন কৰা নাছিল। গতিকে অভি আৰু মই ঘৰৰ পৰা পলাই যোৱাৰ সিদ্ধান্ত লৈছিলোঁ। ঘৰৰ পৰা অলপ টকা আৰু কিছু গহনা লৈ অভিৰ সৈতে গুৱাহাটীলৈ যাবলৈ ৰেলত উঠিলোঁ। তাত উপস্থিত হোৱাৰ পিছত আমি 15 দিন হোটেল এখনত থাকিলোঁ। তাতে মোৰ সকলোখিনি অভিৰ হাতত গতাই দিলোঁ। কিন্তু আৰক্ষীয়ে কেনেকৈ গম পালে আৰু আমি দুয়ো ধৰা পৰিলোঁ। দেউতাক মাতিলে। পুলিচে অভিক এৰি নিদিলে। অপহৰণৰ অপৰাধত জেললৈ প্ৰেৰণ কৰা হৈছিল। পাপাই মোক বৰ বেয়া পাইছিল কাৰণ মই তেওঁৰ কথা নুশুনিছিলোঁ। মই আৰু পঢ়িম কৈছিলোঁ যদিও দেউতাই অস্বীকাৰ কৰি মোক বিয়া পাতিবলৈ বাধ্য কৰিছিল।
সম্পৰ্ক বিচাৰি মোৰ বাবে। এবছৰ ইফালে সিফালে বিচাৰি ফুৰাৰ পিছত অৱশেষত দেউতাই এটা সম্পৰ্ক বিচাৰি পালে। ৰাজ কোম্পানীত কাম কৰিছিল। মাক দেউতাক নাছিল, অকলে থাকিছিল। দেউতাই যেতিয়া ৰাজৰ লগত বিয়াৰ কথা পাতিছিল, তেতিয়া তেওঁ গোটেই সত্য কথা কৈছিল। সকলো জানিও ৰাজে নাকচ কৰা নাছিল। বিয়া হৈ ৰাজৰ ঘৰলৈ আহিছিলোঁ। এতিয়া ছোৱালীৰ মাক হৈ পৰিছিলোঁ। এদিন ৰাজে কৈছিল, চোৱা চুমি, তোমাৰ অতীতৰ জীৱনৰ কথা মোৰ একো গুৰুত্ব নাই। তুমিও সেই সকলোবোৰ পাহৰি যোৱা। এই ঘৰলৈ অহাৰ অৰ্থ এতিয়া নতুন জীৱন আৰম্ভ কৰিব লাগিব। হয়, ময়ো একেদৰে কৰিম। ৰাজক মোৰ স্বামী হিচাপে পাই মই সুখী হৈছিলোঁ আৰু তেওঁ মোক কেতিয়াও অভিযোগ কৰাৰ সুযোগ নিদিলে। দেউতা আৰু মাও খং পাহৰি মোক লগ কৰিবলৈ আহিবলৈ ধৰিলে। আজি দুপৰীয়া হঠাৎ লগ পালোঁ অভিক। মোৰ ঘৰৰ ঠিকনা অভিক দিব নালাগিছিল। অন্তৰত এটা অচিনাকি ভয় থিতাপি ল'বলৈ ধৰিলে। মই চকু মুদি মনে মনে পঢ়ি থাকিলোঁ। পিছদিনা ৰাতিপুৱা 10 মান বজাত ৰাজ যোৱাৰ পিছত মই পাকঘৰত খাদ্য ৰান্ধিবলৈ সাজু আছিলোঁ। দুৱাৰৰ ঘণ্টা বাজি উঠিল। দুৱাৰখন খুলি দেখিলোঁ অভি সন্মুখত থিয় হৈ আছে। তুমি? হঠাৎ মোৰ মুখৰ পৰা ওলাই আহিল। তুমি কৈ আছিলা যে নাইট 10ত যাবা বুলি। চুমি, 9-10তহে যাব লগা হৈছিল যদিও অটত লগ পোৱাৰ পিছত তোমাক আকৌ লগ পাবলৈ মনটো ব্যাকুল হৈ পৰিল। গোটেই ৰাতিটো হোটেলত টোপনি নাহিল। তোমাৰ কথা ভাবি থাকিলোঁ। মই তোমাক আজিও কিমান ভাল পাওঁ তুমি নাজানা, অভিয়ে ক'লে। মই মনে মনে থিয় হৈ থাকিলোঁ। উত্তৰ নিদিলোঁ। চুমি, মোক ভিতৰলৈ আহিবলৈ নক'বানে? মাত্ৰ আপোনাৰ লগত 10 মিনিট কথা পাতিব বিচাৰিছোঁ। আহা, মন নগ'লেও মোৰ মুখৰ পৰা ওলাই আহিল। কোঠাৰ সোফাত বহি অভিয়ে ইফালে সিফালে চাই সুধিলে, কোনো দেখা নাই, সকলো কলৈ গৈছে? ছোৱালী স্কুললৈ গৈছে আৰু স্বামী অফিচলৈ গৈছে। যি ক'ব মন যায় খৰধৰকৈ কওক, মই ৰান্ধিব লৈছোঁ। চুমি, তুমি এতিয়া আগৰ তুলনাত বেছি ধুনীয়া হৈ পৰিছা। মোৰ কেৱল তোমালৈ চাবলৈ মন যায়। কি? তোমাৰ মনত আছেনে সেই হোটেলৰ কোঠাটোৰ য'ত আমি ৰাতিটো কটালোঁ? এইটোৱেই নেকি আপুনি ইয়ালৈ ক'বলৈ আহিছে? হঠাৎ অভিয়ে মোৰ হাতত ধৰি মোক কোলাত টানি লৈ মোৰ গালত চুমা খাবলৈ ধৰিলে। মই তাক জোকাৰি আঁতৰাই তাৰ পৰা আঁতৰি থিয় হৈ খঙেৰে ক'লোঁ যে ইয়াৰ পৰা লগে লগে গুচি যাওক। তেতিয়া অভিয়ে খঙেৰে ক'লে, মই তোমাৰ স্বামীক সকলো কথা ক'ম। কি ক'বা তেওঁক? মই অস্থিৰ হৈ সুধিলোঁ। ৰাজক ক'ম যে মই হোটেলত অকলশৰীয়া নাছিলোঁ। মোৰ আৰু 2জন বন্ধু আছিল, যাৰ লগত তুমি বহুত মজা কৰিছিল। মিছা, একেবাৰে মিছা, খঙেৰে চিঞৰি উঠিলোঁ। এইটো মিছা। কিন্তু এই কথা কেৱল তুমি আৰু মইহে জানো। তোমাৰ স্বামীয়ে শুনিলে বিশ্বাস কৰিব। মোৰ ফালে চাই অভিয়ে ক'লে। মই হাত দুখন ভাঁজ কৰি সুধিলোঁ,
কি বিচৰা তুমি? আজি মই বিচাৰিছোঁ হোটেলত আমাৰ মাজত যি হৈছিল সেয়া। নাই অভি, এতিয়া মই তেনেকুৱা নকৰোঁ। এতিয়া মই মোৰ জীৱনত বিষ মিহলি নকৰোঁ। ৰাজে মোক বহুত বিশ্বাস কৰে। মই তেওঁক বিশ্বাসঘাতকতা নকৰোঁ। মই অভিৰ ফালে খঙেৰে ক'লোঁ। গতিকে ঠিক আছে সুমি, মই ৰাজক অফিচত লগ কৰিবলৈ যাওঁ। অভিয়ে ক'লে। অফিচলৈ যোৱাৰ প্ৰয়োজন নাই, মই ইয়ালৈ আহিছোঁ। ৰাজৰ মাত শুনা গ'ল। এই কথা দেখি মই আৰু অভি থতমত খালোঁ। আৰু মোৰ মুখখন হেতা হৈ পৰিল। কিয় ইয়ালৈ আহিছে? ৰাজে অভিৰ ফালে চাই ক'লে। এই ঘৰৰ ঠিকনা কোনে দিলে? সুমিক কালি বজাৰত এইটো পাইছিলোঁ। অভিয়ে ক'লে। মই নাৰ্ভাছ হৈ গোটেই কথাখিনি ৰাজক ক'লোঁ। আৰে সুমিয়ে ঠিকনাটো দিছিল বন্ধু বুলি। তুমি ঘৰলৈ আহি তাইক ব্লেকমেইল কৰিব বুলি নহয়। তোমালোক দুয়োজনে কি কৈ আছিলা মই শুনিছোঁ। এতিয়া তুমি ইয়াৰ পৰা আঁতৰি যোৱা। যদি তুমি আকৌ কেতিয়াবা এই ঘৰত সোমাবলৈ চেষ্টা কৰা, মই তোমাক পুলিচৰ হাতত গতাই দিম। ৰাজে খঙৰ মাতেৰে অভিৰ ফালে ঘৃণাৰে চাই ক'লে। অভি মনে মনে ঘৰৰ পৰা ওলাই আহিল। মই কান্দিবলৈ ধৰিলোঁ। মই সমনীয়া কাঢ়ি ক'লোঁ, ক্ষমা কৰিব। অভিক মোৰ ঘৰৰ ঠিকনা দি ডাঙৰ ভুল কৰিলোঁ। হয় সুমি, এইটো তোমাৰ জীৱনৰ দ্বিতীয় ভুল যে তুমি তোমাৰ শত্ৰুক ঘৰত সোমাবলৈ দিলা। অভি তোমাৰ প্ৰেমিক নহয়, তোমাৰ শত্ৰু আছিল। প্ৰকৃত প্ৰেমে কেতিয়াও নিজৰ প্ৰিয়জনক টকা গহনা দি লৈ ঘৰৰ পৰা পলাই যাবলৈ নিবিচাৰে। মোৰ চকুৰ পৰা চকুলো বৈ আহিল। ৰাজে মোৰ মুখৰ পৰা চকুলো মচি ক'লে, সুমি, তোমাৰ ওপৰত মোৰ বহুত বিশ্বাস আছিল। কিন্তু আজিৰ কথাই শুনাৰ পিছত এই বিশ্বাস আৰু বাঢ়িছে। চকুলো টুকি ৰাজক সাবটি ধৰিলোঁ। ধন্যবাদ বন্ধু বান্ধৱীসকল, কাহিনীটোৰ সম্পূৰ্ণ শুনাৰ বাবে।